হঠাৎ ফুল ফুলে আৰু মাইকেট হে গাইজ ৱেলকাম টু আৱাৰ চেনেল সঞ্জীৱ লাইফষ্টাইল। এইগিলা ইণ্টাৰেষ্টটো দি নাথাকোঁ কাৰণ বহুতে কৈ আছে বেলেগ অকণমান মানে বেলেগ ভিডিঅ' বনাব লাগে, অকণমান আনকমন ভিডিঅ' বনাব লাগে। গতিকে এইখন দা লৈ আহিছোঁ, দাখন কিহৰ লৈ আহিছোঁ গম পাব, চব গম পাব। আৰু আগুৱে বস্তু এটা দেখাই আছোঁ আৰু সেই বস্তুটো আজি আমি ৰিভিউ বুলি ক'ব পৰা যায় বা এক্সপ্ল'ৰ বুলি ক'ব পৰা যায়, ব্লগ বুলি ক'ব পাৰি, যিকোনো আমি বস্তু এটা দেখাই ইফালে আহি যায় অকণমান আগুৱে। তেতিয়া কেমেৰামেন ঠিক হ'ব লাগিব, চব বস্তুতে কেমেৰামেন ঠিক হ'লে তেতিয়া বস্তুটো ভাল হয়। আৰু আমাৰ কাষতে খাল এটা সিঁচি আছে, গতিকে চাউণ্ডটো হয়তো ভালকৈ নাহিব পাৰে কেমেৰা আগত। আৰু সেইটো কাৰণে হয়তো আমাৰ ভইচটো ইমান ঠিক নহ'ব পাৰে, আপোনালোকে এডজাষ্ট কৰি ল'ব। আৰু এই বস্তুটো এক্সপ্ল'ৰ কৰিম। এইডাল হ'ল অৰ্মিতা। আৰু এইডাল হ'ল অৰ্মিতা। তই মোক দেখাই বঢ়িয়াকৈ। অৰ্মিতা নহয়, অমিতা। অৰ্মিতা আৰু এইটো অমিতাও বুলি ক'ব পৰা যায়, আৰু মগফল বুলি ক'ব পৰা যায়। আমি অৰ্মিতা বুলি ক'ম, অমিতা নহয়, অৰ্মিতা। আৰু এই অৰ্মিতাৰ মানে এই বস্তুটো মই এক্সপ্ল'ৰ বঢ়িয়াকৈ ৰাখিম। এয়া অৰ্মিতাৰ ঠাৰি সদায় ফফলা মানে কি ইপাৰ সিপাৰ দেখা পায়। এইটো অৰ্মিতাৰ পাত, মেইন পাত এইটো। আৰু এইটো এনেকৈ ভাজ এটা আছে, এই এনেকৈ যদি চাৱা যায় ইপাৰ সিপাৰ দেখা পোৱা যায়। নিজে চকুতে একবাৰ চাওঁ দে। এই আঠা আৰু অমিতাৰ আঠা বিৰাট আঠা। এই আঠাটো যদি এই গাত পৰি যদি এনেকৈ দিলে বঢ়িয়াকৈ চাফা হৈ যায় আৰু এনেকৈ থৈ দিয়া যায়, তেতিয়াহ'লে এইখিনি ক'লা পৰি উঠিব পাৰে। কিন্তু অমিতা দি বঢ়িয়াকৈ এনেকৈ মুখত যদি দিয়া যায়, পিম্পলছ হয়, বঢ়িয়াকৈ নহ'ব। অমিতাৰ আঠা নাৰে গোহাই পকা অমিতা মুখত লগাবই নহয়, এয়া পাৰি নৰি এয়া এনেকৈ ইপাৰ সিপাৰ দেখা পোৱা যায়। এইটো অমিতাৰ ঠাৰি ফফলা বুলি কয়, অমিতাৰ ঠাৰি ফফলা। আৰু এইডাল মতা অমিতা বুলি কয়, কাৰণ মতা অমিতাত ফুল ফুলে। আমাৰ মতা বস্তুত বোলে ফুলো নুফুলে, একো নুফুলে, কিন্তু অৰ্মিতা তাৰ ডিফাৰেঞ্চ। মানে অৰ্মিতাৰ মতাত ফুল ফুলে আৰু মাইকীত মানে অৰ্মিতা লাগে। আৰু এইটো মতা অমিতা বুলি কয়, এইটো ফুল ফুলে। কিন্তু বেলেগ বস্তুৰ মতা একো বস্তুতে মতাত ফুল বা অৰ্মিতা একো নুফুলে। এই মতা অমিতাটো আকৌ মাজে মাজে অৰ্মিতা লাগে, কিন্তু বেলেগ কোনো বস্তুত মতা বস্তু আমাৰ তাত ফালবা লাগে। আমি তলত ফালিছিলোঁ, একো নহ'ল। ওপৰ ফালে দেখাওঁ, তলৰ ফালে দেখাব নালাগে বাৰু। আমাৰ চব বস্তুতে এনেকুৱা বস্তু আছে, মতা বস্তুত একো নালাগে, কিন্তু অৰ্মিতাতে লাগে। মতা বস্তুত ফুলো লাগে, মাজে মাজে ফলো লাগে। আৰু এই বস্তু ঘৰত থাকিব নাপায় বুলি কয়। আৰু এইটো পাত, এইটো মেইন পাত, নাখায়, ছাগলীয়ে নাখায়। এই পাতটো তৰাৰ নিচিনা লাগে, এই পাতটো বিৰাট মজা লাগে। আৰু ইফালে আমাৰ ইফালে ইয়াত পকা হৈছে। আৰু সেই বস্তুটো দাম। আৰু আমি ইয়াৰে ফুলকেইটা খাম, ফুলকেইটা এই মোৰ আঠাটো পচি আহিল। আৰু ইয়াৰে ফুল তিতা লাগে খাই। আৰু সেয়া ফুল খাব নালাগে খাব লাগিব ফুল। আৰু এই ফুল মানে আৰু এই ফুল তাৰমানে হেৰিত ভাল, চুগাৰত ভাল। আৰু এই মালটো ফুলটোত আমাৰ এইবিলাক কিবা সৰু সৰু গুটি আৰু এইটো মৰা পাত বুলি কয়, এইটো মৰা পাত। এইটো পাতটো মৰি গৈছে, তাৰমানে এইটো শুকাইছে, এই বস্তুটো শুকা বুলি কয়। আৰু এইটো মচি এইডাল অৰ্মিতা ঠাৰিডাল মৰি গৈছে। আৰু চব দেখাইছোঁ, একফালৰ পৰা এক্সপ্ল'ৰ কৰিম। আৰু মেইন এইটো কোমল পাত বুলি কয়। এইটো কোমল পাত মানে যোনখিনি লেহুকা হান হৈ আছে, ঢিলা সেই আঠাটো পৰি আছে, বাৰে বাৰে আঠা পৰি আছে। আৰু এতিয়া আগুৱে অৰ্মিতাৰ ঠাৰিও ফফলা আৰু গাছৰ ভিতৰতে এনেকুৱা ফফলা গাছডাল কাটি পেলালোঁ। এতিয়া ফুলকেইটা লৈ যাওঁ আৰু সোনকালে। এইটো মেইন ফুল, এইটো ডাঙৰ ফুল, পুৰঠ ফুল। এইটো মানে হেৰি হৈ আছে, ফুলটো আৰম্ভ হৈছে। আৰু এয়া ফুল এটা বঢ়িয়াকৈ থৈ দিওঁ।